এইজোপা কোনো সাধাৰণ উদ্ভিদ নহয়। ইয়াক ইংৰাজীত লাণ্টানা বুলি কোৱা হয় আৰু ইয়াৰ বৈজ্ঞানিকৰ নাম হ'ল লণ্টনা। কিছুমানে সাধাৰণ ভাষাত এই উদ্ভিদজোপাক পঞ্চফুলি বুলিও কয়। এই লণ্টানাক মহাৰাষ্ট্ৰত ঘনেৰী নামেৰেও জনা যায়। কথিত আছে যে এইবিধ ভাৰতীয় উদ্ভিদ নাছিল। এই উদ্ভিদটো অলংকাৰিক উদ্ভিদ হিচাপে ইংৰাজে দক্ষিণ আমেৰিকাৰ পৰা ভাৰতলৈ আনিছিল। ইংৰাজসকলে ইয়াক এক কথাত বনাঞ্চলৰ কৰ্কৰোগ বুলিও কয়, কিয়নো ই য'তেই উৎপন্ন হয় সেই ঠাইডোখৰত অন্য কোনো প্ৰকাৰৰ উদ্ভিদ হ'বলৈ নিদিয়ে। বৰ্তমান ভাৰতবৰ্ষত সকলো পিনে এই উদ্ভিদ দেখা পোৱা যায়। এই ফুলৰ উদ্ভিদৰ ফলত ভাৰতীয় অৰণ্যসমূহৰ ভয়াৱহ বিপদ নামি আহিছে, যিহেতু ই অন্য উদ্ভিদক আগবাঢ়ি যাব নিদিয়ে। কিন্তু ইয়াৰ বহুতো ঔষধি গুণ আছে। লাণ্টানা উদ্ভিদ পৰম্পৰাগত চিকিৎসা বিজ্ঞানত যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে। লাণ্টানাৰ বিভিন্ন সাধাৰণ স্বাস্থ্যজনিত সমস্যা যেনে জ্বৰ, চৰ্দি, কাহ, মূৰৰ বিষ, ছালৰ সংক্ৰমণ আৰু পাচনতন্ত্ৰৰ সমস্যাত ব্যৱহাৰ কৰা বুলি কোৱা হয়। এই উদ্ভিদত এণ্টি ইনফ্লেমেটৰী, এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণো পোৱা যায়। আমেৰিকা লাণ্টানা বিভিন্ন ধৰণৰ ঘাঁ ভাল কৰিবলৈ ব্যৱহাৰ কৰা হয়। পাইলছ, মিৰ্গী ৰোগ আৰু মেলেৰিয়াতো ইয়াৰ ব্যৱহাৰ অতি ফলপ্ৰসূ হয়। কিন্তু ইয়াৰ মূল কাম হৈছে ঘাঁ ভাল কৰা আৰু ইয়াক বেছিভাগেই ঘাঁ ভাল কৰাত ব্যৱহাৰ কৰা হয়। যদিহে আপোনাৰ তৎক্ষণাৎ কটা চিঙা হৈ যায়, তেন্তে ইয়াৰ পাত কেইখিলামান পিচি লৈ প্ৰলেপ দি বান্ধি দিলেই তেজ ৰখে, ঘাঁ অতি সহজতে শুকাবলৈ লয়। এই উদ্ভিদে মাটিত থকা পুষ্টিকৰ চক্ৰ সলনি কৰে, যাৰ বাবে তাত আন কোনো থলুৱা উদ্ভিদ গজিব নোৱাৰে। এই উদ্ভিদৰ আক্ৰমণৰ ফলত বন্য তৃণভোজী প্ৰাণীৰ বাবে থলুৱা খাদ্য উদ্ভিদৰ অভাৱ ঘটিছে। ইয়াৰ এটা চমৎকাৰী গুণ আছে, এয়ে যে যদিহে আপুনি চৰাই বা পক্ষীৰ প্ৰিয়, তেন্তে পশু পক্ষীৰ বাবে সৰু সৰু ফুল চৰাইৰ বাবে আপুনি যদিহে ঘৰৰ চৌপাশে নিমন্ত্ৰণ দিব বিচাৰে, তেন্তে এই উদ্ভিদজোপা ৰোপণ কৰক। তেতিয়া ইয়াৰ ফুলত থকা যিবিলাক মৌ, সেই মৌবিলাক খাবলৈ বিভিন্ন ধৰণৰ সৰু সৰু ফুল চৰাইবিলাক আহি উপস্থিত হয়হি আৰু ওচৰে পাজৰে বাসস্থান বনাই থাকিবলৈ লয়। সেয়েহে কিছুমানে চৰাই নিমন্ত্ৰণৰ বাবেও এই উদ্ভিদজোপা হ'বলৈ দিয়ে। দ্বিতীয় কথা হ'ল, এই উদ্ভিদজোপা ৰুলে আপোনাৰ ঘৰৰ চৌপাশে থকা বিভিন্ন ধৰণৰ পোক পতংগ সেইবিলাক এই উদ্ভিদজোপাত বাহ পাতে আৰু সেইবিলাক খাবলৈ বিভিন্ন ধৰণৰ ডাঙৰ চৰাইও আহিবলৈ লয়। ইয়াক মানুহে বাৰাণ্ডাৰী বা জেৰুৱাৰ চৌদিশে ৰোপণ কৰে, কিয়নো জীৱ জন্তুবিলাকে এই উদ্ভিদজোপাক নাখায়। ইয়াৰ পাতত এবিধ পদাৰ্থ থাকে, যিবিধক গৰু বা ছাগলী এই জীৱবিলাকে খাবলৈ সোৱাদ নাপায়। ই যেতিয়া সঘনাই বৃদ্ধি পায়, তেতিয়া এক জেৰুৱাৰ ৰূপ লৈ আপোনাৰ গাৰ্ডেনৰ চৌপাশত ইয়াক লগাব পাৰে। যদিহে আপোনাৰ কেতিয়াবা দাঁতৰ বিষ হয়, তেতিয়া ইয়াৰ পাত পিচি লৈ সেই পাতৰ ৰসেৰে কুলু কুলু কৰিব লাগে। তেতিয়া দাঁত বিষৰ পৰা কিছু হ'লেও সকাহ পোৱা যায়। এই উদ্ভিদজোপাক হিন্দীত কিছুমানে সত্যানাশী বুলি কয়, যিহেতু ই য'তেই হয় সেই মাটিৰ উৰ্বৰতা একেবাৰে ই নোহোৱা কৰি দিয়ে। বিজ্ঞানীসকলে কোৱাৰ মতে ইয়াৰ এটা বিপদজনক কথা এয়েই যে ই যদিহে ওচৰে পাজৰে থাকে, তেন্তে শ্বাস প্ৰশ্বাসৰ কাৰণে ই বহুত ক্ষতিকাৰক হয়। মানুহৰ উপৰিও জীৱ জন্তু সকলোৰ বাবে শ্বাস প্ৰশ্বাসৰ কাৰণে ই বিপদজনক বুলি প্ৰমাণিত হৈছে। এই উদ্ভিদজোপাক অৰ্থাৎ লেণ্টানাক অতি সহজতেই বংশবৃদ্ধি হোৱাৰ এটা প্ৰধান কাৰণ হ'ল যে চৰাইৰ বাবে ইয়াৰ ফলবিধ এক প্ৰধান খাদ্য হিচাপে হৈ পৰিছে। সেয়েহে চৰাই ইয়াৰ ফলবিধ খাই ইয়াৰ বীজ শৌচৰ দ্বাৰা য'তে ত'তে ইয়াক বিস্তাৰিত কৰিছে। বৰ্তমান ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যতে ইয়াৰ বিস্তাৰ বহু ভয়ানকভাৱে বৃদ্ধি পাব লৈছে। বৰ্তমান ভাৰত চৰকাৰে এই লেণ্টানা জাতীয় উদ্ভিদজোপাক সম্পূৰ্ণৰূপে শেষ কৰিবলৈও এটা প্ৰজেক্ট লৈছে, যিটো প্ৰজেক্টৰ দ্বাৰা এই লেণ্টানা উদ্ভিদজোপা বংশ বৃদ্ধি ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। যিহেতু ই য'তেই হয় সেই স্থানত মাটিৰ উৰ্বৰতা একেবাৰে শেষ কৰি নিয়ে আৰু জীৱ জন্তুৰ খাদ্যৰ অভাৱ আনি দিয়ে। এই লেণ্টানা উদ্ভিদজোপাৰ সঁচ প্ৰকৃততে ব্ৰিটিছসকলেহে ভাৰতলৈ আনিছিল, কিন্তু বৰ্তমান
গোটেই ভাৰতত ইয়াৰ বংশবৃদ্ধি হৈ গৈয়ে আছে। এই লেণ্টানা নামৰ উদ্ভিদজোপাই সম্পূৰ্ণৰূপে ইক'ছিষ্টেমৰ ওপৰত বাধাৰ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে ই য'তেই উৎপন্ন হয় সেই স্থানৰ মাটিৰ উৰ্বৰতা শেষ কৰি পেলায়, লগতে কোনো প্ৰকাৰৰ উদ্ভিদ হ'বলৈ নিদিয়ে আৰু জীৱ-জন্তুৰ বাবে খাদ্যৰ অভাৱ অনাটন আনি দিয়ে। লগতে গছ-গছনিৰ পৰিমাণ কমি যায় আৰু সেয়েহে অক্সিজেনৰ পৰিমাণো কমিবলৈ ধৰে। বন্ধু-বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।